Hello everyone, welcome to my channel Vidyarthi Assam. Moi Priyanka. So aji moi economics or first chapter or third part to loi ahisu. Ji aru apnaloke kuneu video to skip nokoribole first of all last video to gotekhini sabo. Aru apnaloke iman amak support kori ase. So tar karone thank you so much. So etia bolok video to arambho koru. So, আজিৰ ফাৰ্স্ট পইণ্টটো হৈছে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ। তো ইয়াত যেনেকৈ দিছে মুদ্ৰাৰ অন্তত 8টা বৈশিষ্ট্য মন কৰিবলগীয়া এই বৈশিষ্ট্য কেইটা তলত ব্যাখ্যা কৰা হ'ল। তো মুদ্ৰাৰ মেইন বৈশিষ্ট্য কেইটা আছে 8টা। ঠিক আছে? তো এই গোটেই কেইটা কি কৰিবলগীয়া মন কৰিবলগীয়া। তো ফাৰ্স্টটো কি দিছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ'ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্ট্যসমূহৰ ভিতৰত এইটোৱে সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যে কি কৈছে মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব মানে ইজিলি যাতে আমি বস্তুটো ক্যাৰি কৰিব পাৰো সো আমি যাতে বহুত ইজিলি যাতে বস্তুটো বুজি পাও তেনেকা গ্ৰহণযোগ্যতা থাকিব লাগিব তেতিয়া হলে এটো কি হ'ব বিনিময়ৰ মাধ্যম মানে হবলে বহুত কি হৈ যাব সহজ সৰল হৈ যাব। সেকেন্ড পইণ্ট মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ'ব লাগিব আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ'ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহলে সামগ্ৰী বেচা কিনাৰ সময়ত জটিলতা দেখা দিব। তে কি কৈছে ইয়াত চিনাক্তকৰণ সো obviously no আমি এটকাৰ কয়েনজে হোক বা 2000 টকাৰ এটা নোটেই হোক আমি গুটেখিনি কেনেকৈ চিনি পাও তাত ধুনিয়াকৈ লিখা থাকে যে 1 টকা হলে 1 টকা বা 10 টকাৰ নোটত লিখা থাকে তো 10 টকা আৰু প্ৰতিটো ল্যাঙ্গুৱেজতে লিখা থাকে সো এইখিনি কি হৈছে যে ইজি হ'ব লাগিব বস্তুখিনি। থাৰ্ড পইণ্ট মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ'ব নোৱাৰে মাছ কণী গাখীৰ ইত্যাদি কোনোটোৱেই মুদ্ৰা হ'ব নোৱাৰে কাৰণ এইবোৰ সামগ্ৰী বেছি দিনলৈ নিটিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ'ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব। সে কৈছে মুদ্ৰাটো এনেকা এটা বস্তু হ'ব লাগিব যাতে হি মানে যাতে নষ্ট হৈ না যায় যেনেকৈ গাখীৰ কণী মাছ এবিলা কি বা শাকপাচলি ফল মূল এবিলা কি নষ্ট হৈ যায় সো হে কিটা বস্তু কি হ'ব নোৱাৰিব কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে। আৰু চাবা তোমালোকে যে মুদ্ৰা যোনটো টকা বা পইচা পানীত যদি মানে তিতিও যায় আমি যদি অকমান সময় যদি শুকাই দিও তো obviously হেতুত আকো নরমাল হৈ যায়। ঠিক আছে সো মুদ্ৰাটো যাতে নষ্ট হৈ না যায় বিকজ মুদ্ৰাটো কি হ'ব মানুহৰ সঞ্চয়ৰ কাৰণ হ'ব সঞ্চয় কৰিব মানুহে যেহেতু তো তাৰ কাৰণে হেতু যাতে নষ্ট হৈ না যায় হেতু বস্তুটো কি কৰিব লাগিব ধ্যান দিব লাগিব। ফৰ্থ নম্বৰ পইণ্ট মুদ্ৰা সমজাতীয় বা পূৰ্ণ সাদৃশ্যযুক্ত হ'ব লাগিব। উদাহৰণ স্বৰূপে যদি এখন 100 টকীয়া নোটক আকাৰ ডাক টিকটৰ দৰে একেবাৰে সৰু আৰু আন এখন 100 টকীয়া নোট বাতৰি কাকত এখনৰ সমান বৃহৎ আকাৰৰ হয় তেনেহলে সামগ্ৰীৰ লেনদেনৰ ক্ষেত্ৰত বেমেজালিয়ে দেখা দিব। গতিকে সকলোবোৰ 100 টকীয়া নোট সকলো পিনৰ পৰা একে হ'ব লাগিব বাকিবোৰ মুদ্ৰাৰ ক্ষেত্ৰতো এই একেটা কথাই খাটিব যে কৈছে প্ৰতিটো মুদ্ৰাই কি হ'ব লাগিব সমান হ'ব লাগিব। এতিয়া কোনো এটা 100 টকা সৰু কোনো এটা 100 টকা নিউজ পেপাৰ নিচিনা ডাঙৰ হেতুটো তেনেকা হলেতো নহব হেতু এটা প্ৰবলেমছ ক্ৰিয়েট কৰিব। সো যাৰ কাৰণে কৈছে প্ৰতিটো শেপ যদি 100 টকা হয় 100 টকাৰ এতিয়া যেনেকৈ আমি তোমালোকে দেখাই পা যে 100 টকাৰ কালাৰটো গুটেকেইটা 100 টকাৰ কালাৰ সেম তোমাৰ সাইজও সেম বা তাত যিখিনি লিখা আছে জি পিকচাৰছে দিয়া আছে গুটেখিনি কি 100 টকাৰ কেটা সেম 500 টকাৰটো কালাৰটো বেলেগ হেতুৰ শেপটো বেলেগ। ঠিক আছে সো হেতু কি কৰিব লাগিব ধ্যান দিব লাগিব। ফিফথ নম্বৰ মুদ্ৰাৰ তাৰল্য গুণ থাকিব লাগিব। তাৰল্য গুণ কি যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাত বা প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'বলৈ মুদ্ৰাৰ তাৰল্য গুণ আছে বুলি ক'ব লাগিব। বিনিময় প্ৰথাৰ সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সামগ্ৰীলৈ ৰূপান্তৰ হলেও সামগ্ৰীবোৰ বেছি দিন নিটিকে। সোণ ৰূপ মাটি বাৰী ইত্যাদি মুদ্ৰাৰ দৰেই পৰি সম্পদ
কিন্তু সেইবোৰৰ তাৰল্য গুণ মুদ্ৰাতকৈ কম হ'ব। মুদ্ৰা সামগ্ৰী লৈ তৎকালীনভাৱে বা আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়, কিন্তু সোণ ৰূপ আদি পৰিসম্পদৰ ক্ষেত্ৰত ৰূপান্তৰ সহজ নহয়। সোণ ৰূপ ইত্যাদি সামগ্ৰী লৈ ৰূপান্তৰ কৰিবলগীয়া হ'লে পোনতে সোণ বা ৰূপ বা ভূমি বিক্ৰী কৰিব লাগিব আৰু বিক্ৰীৰ দ্বাৰা উপলব্ধ ধনখিনিহে সামগ্ৰী কিনিব পৰা যাব। অৰ্থাৎ এই পৰিসম্পদসমূহ তাৎক্ষণিক আৰু প্ৰত্যক্ষভাৱে সামগ্ৰীলৈ ৰূপান্তৰিত নহয়, কিন্তু মুদ্ৰাৰ ক্ষেত্ৰত এনে অসুবিধা নাথাকে। তো কি কৈছে যে 5 নম্বৰ পইণ্টটো যে যদি সোণ ৰূপ বা মাটি বাৰী যি নহওক এইখিনি বস্তু হ'লে কি এইখিনি বস্তু দি আমি কিন্তু ফটককৈ বজাৰৰ পৰা কোনো বস্তু কিনি আনিব নোৱাৰিম। এতিয়া ছাপ'জ তুমি যদি সোণৰ এটা টুকুৰা এটা লৈ গ'লা বা এটা সোণৰ এটা ইয়াৰৰিংছেই তুমি ইয়াৰৰিংছ হওক বা ৰিংছ হওক তুমি লৈ গ'লা, তো এইটোক দি পেলাই তোমাক কোনোবাই বস্তু দিব নেকি? নিদিয়ে। বিকজ সেইটোৰ মূল্যটো কি প্ৰথমে সেইটোহে জানিব লাগিব যে এইটো বিক্ৰী কৰি পেলাই কিমান পাব, কি হয়, কিমান আহিব, সেইটোৰ ওপৰতহে তোমাক বস্তুখিনি দিব। বাট মূল্য এতিয়া মই যদি 500 টকা লৈ যাওঁ, তো 500 টকাৰ ভিতৰত যিখিনি বস্তু আহিব চ' অবভিয়াছলি মই দোকানৰ পৰা কিনি পেলাই ঘৰত লৈ আহিব পাৰিম। চ' হৈছে কি মুদ্ৰা হ'লে এইখিনি বস্তু বহুত ইজি হৈ যায়। বাট যদি এইবিলাক বস্তু যদি সোণ ৰূপ মাটি বাৰী হয় সেইখিনি বস্তু বিক্ৰী কৰিব লাগিব, তাৰ পৰা যিখিনি ধন ওলাব সেই ধনেৰে আমি আকৌ গৈ পেলাই বস্তু কিনি আনিব লাগিব। চ' এইটো বহুত লেন্দি প্ৰচেছ। তো যাৰ কাৰণে কি কৈছে মুদ্ৰা সোণ ৰূপ বা মাটি বাৰী তেনেকুৱা ধৰণৰ হ'ব নালাগে। 6 নম্বৰ পইণ্ট, মুদ্ৰা হস্তান্তৰযোগ্য হ'ব লাগিব। বেপাৰ বাণিজ্যৰ পৰিসৰ দিনে দিনে বৃদ্ধি হৈ আহিছে। মুদ্ৰা হস্তান্তৰযোগ্য নহ'লে ইমান বৃহৎ পৰিসৰৰ বেপাৰ বাণিজ্য সম্পাদন কৰাটো অসম্ভৱ হ'ব। বৰ্তমান মুদ্ৰা আৰু বেংকিং ব্যৱস্থাই এনে এটা পৰ্যায়ত উপনীত হৈছে য'ত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈয়ে লেনদেন সম্পাদিত হৈছে। বেংকৰ হিচাপৰ বহীত যোগ বিয়োগ হৈছে। ক্ৰেতাৰ হিচাপৰ ঘৰত লেনদেনটোৰ মূল্য বিয়োগ কৰা হৈছে আৰু বিক্ৰেতাৰ হিচাপৰ ঘৰত সেই মূল্য যোগ দিয়া হৈছে। ইয়াকে আভ্যন্তৰীণ বেংকীকৰণ বুলি কোৱা হয়। যে কি কৈছে যে যদি ছাপ'জ যে বৰ্তমান মুদ্ৰা আৰু বেংকিং ব্যৱস্থা এনে এটা পৰ্যায়ত উপনীত হৈছে য'ত মুদ্ৰাৰ প্ৰকৃত হস্তান্তৰ নোহোৱাকৈয়ে লেনদেনৰ সম্পাদিত হৈছে। বেংক হিচাপৰ বহীত যে বেংকৰ বহীত ছাপ'জ আজি মই ইজি এটা কথা কৈ দিওঁ যে ছাপ'জ মই আজি এটা অনলাইন শ্বপিং কৰিলোঁ। চ' মই সেইটোতো মই বেংকৰ পৰা কিবা এটা পে'মেণ্ট কৰিম, ঠিক আছে, যে মই ফোনপে'ৰ পৰা হওক বা যি হওক। তো অবভিয়াছলি কি হ'ব, মই যিহেতু বস্তুটো কিনি আছোঁ, চ' মই পে'মেণ্ট কৰাৰ লগে লগে মোৰ বেংকৰ পৰা কি হ'ব, মই যিহেতু ক্ৰেতা মিনছ মই যিহেতু বস্তুটো কিনি আছোঁ, তো মোৰ বেংকৰ পৰা সেইটো কি হ'ব, পইচাটো মাইনাছ হ'ব, বিয়োগ হ'ব। আৰু যাৰ পৰা মই কিনি আছোঁ, যোন বিক্ৰেতা যোনে বিক্ৰী কৰি আছে তেওঁৰ বহীত সেইটো কি হ'ব, টকাটো প্লাছ হ'ব, ঠিক আছে, যোগ হ'ব। তো এইটো হৈছে ক'ৰ বেংকিং। 7 নম্বৰ পইণ্ট, মুদ্ৰা বিভাজনীয়। অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ ৰূপান্তৰ কৰিব পাৰি। বিনিময় প্ৰথাত সামগ্ৰীবোৰ বিভাজনীয় নোহোৱাত বিনিময়ৰ ক্ষেত্ৰত অসুবিধাই দেখা দিছিল। মুদ্ৰা ব্যৱস্থাত এই অসুবিধাটো আঁতৰি গৈছে। 50 পইচাৰ লেনদেন নাইবা 5 কোটিৰ লেনদেনৰ বাবেও প্ৰয়োজনীয় মুদ্ৰা উভয় নদী। ইয়াক কৈছে অধিক মূল্যৰ মুদ্ৰা কম মূল্যৰ মুদ্ৰাৰ সমষ্টিলৈ, যে লাগিলে আমি যদি বজাৰত গৈ পেলাই লাগিলে 5 টকাৰ বস্তু কিনো, লাগিলে 5 লাখ টকাৰ বস্তু কিনো, তো গোটেইখিনি কি কৰিব, আমি ইজিলি মুদ্ৰাৰে পে'মেণ্ট কৰিব পাৰোঁ। বাট যেতিয়া বিনিময় প্ৰথা আছিলে তেতিয়া কিন্তু সেইখিনি বস্তু ইমান ইজিলি কৰা হোৱা নাছিলে। আমি আগতে পাইছিলোঁ যে তোমালোকে মোৰ ফাৰ্ষ্ট ভিডিঅ'টো চালে গম পাবা যে এজন মানুহে কি আনিছিলে, এটা হাতী, আৰু তেওঁৰ কি দৰকাৰ আছিলে, 1 কেজি চাউলৰ। তেওঁ বিনিময়টো কেনেকৈ কৰিব, কাৰণ হাতীৰ দামটো বহুত বেছি আৰু 1 কেজি চাউলৰ তুলনাত হাতীৰ দামটো যিহেতু বেছি, তো তাৰ কাৰণে কি হয়, সেইটো এটা প্ৰব্লেমছ হৈ যায় যে তোমাৰ হাতীটোকটো আকৌ কাটি দিবও নোৱাৰি। তো সেইটো যোনে হাতীটো দিব তাৰতো লছ হ'ল ন, বাট যোনে 1 কেজি চাউলৰ বিনিময়তে হাতীটো পালে তেওঁতো বহুত বেছি লাভ হৈ গ'ল। চ' সেইটো কি হৈছে, মুদ্ৰাই এই ধৰণৰ অসুবিধাৰ পৰা আমাক
মানে বহুত হেল্প কৰিছে যে আমাৰ যিমান টকীয়াই বস্তু নহওক 5 টকীয়াই হোক লাগিলে 5 লাখ টকীয়াই হোক আমি গোটেইখিনি কি কৰিব পাৰিম যে মুদ্ৰাৰে সহজেৰে পেমেন্ট কৰি পেলাই বস্তুটো ঘৰত লৈ আহিব পাৰিম 8 নম্বৰ পইণ্ট লাষ্ট পইণ্ট মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ পাব সেইদৰে মুদ্ৰা সঞ্চয় ভাণ্ডাৰ হ'ব নোৱাৰিব মন কৰিবলগীয়া যে মুদ্ৰাৰ বৈশিষ্ট্যসমূহ এটা আনটোৰ বিকল্প নহয় মুদ্ৰা আটাইকেইটা বৈশিষ্ট্য একে সময়তে থাকিব লাগিব যে কি কৈছে লাষ্ট পইণ্টটো যে মুদ্ৰাৰ মূল্য দ্ৰুতগতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ পাব যদি মুদ্ৰাৰ মূল্য যদি দ্ৰুতগতিত যদি কি হয় হ্ৰাস পায় তো কি হ'ব মুদ্ৰাৰ গ্ৰহণযোগ্যতাটো লোপ পাব আৰু সেইদৰে মুদ্ৰাৰ সঞ্চয় ভাণ্ডাৰ হ'ব নোৱাৰিব তো এটোই আছিল এই মুদ্ৰাৰ বৈশিষ্ট্যসমূহ 8টা বৈশিষ্ট্য সো এতিয়া আমি আহিছো নেক্সট পইণ্ট হে পইণ্টটো হৈছে কি মুদ্ৰাৰ কাৰ্যাৱলী তো ইয়াত চাওঁ মুদ্ৰাই প্ৰধানকৈ 4টা কাৰ্য সম্পাদন কৰে এই 4টা কাৰ্য ইংৰাজীত এই দৰে উল্লেখ আছে money is a matter of functions for a medium first to হৈছে কি a medium second to হৈছে a measure third to হৈছে a standard and last to হৈছে a store ঠিক আছে তো ইয়াৰ 4টা মেইন ইংৰাজীত যে 4টা মেইন পইণ্ট কিটা কি কৈছে ফাৰ্স্ট to হৈছে a medium second to হৈছে a measure third to হৈছে a standard and last one হৈছে a store so first to আমি ডিসকাস কৰি লও ফার্স্ট পয়েন্ট মুদ্রা হৈছে বিনিময় মাধ্যম বিনিময় প্ৰথাত সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰিৱৰ্তে সামগ্ৰীৰ পৰোক্ষ বিনিময় হয় চাউল উৎপাদন কৰা ব্যক্তিগৰাকীয়ে বজাৰত চাউল বিক্ৰী কৰি মুদ্ৰা অৰ্জন কৰে আৰু সেই মুদ্ৰাৰ সহায়ত তেওঁ কুহিয়াই ক্ৰয় কৰিব বিনিময় প্ৰথাত এটা লেনদেন মুদ্ৰা ব্যৱস্থাত দুটা লেনদেনলৈ পৰিৱৰ্তিত হ'ল মুদ্ৰা হৈ পৰিল বিনিময়ৰ মাধ্যম যি মুদ্ৰাই বিনিময় মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে হি মুদ্ৰা হ'ব নোৱাৰে তো ফাৰ্স্টটো কি কৈছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম যে একচুয়ালি কিয় কৈছে যে আগতে কি হৈছিল যেটা বিনিময় প্ৰথা আছিল তো তেতিয়া কি হৈছিল যে চাউল বিক্ৰেতাজনে যে তেওঁৰ যদি কুহিয়াৰৰ দৰকাৰ হয় তেওঁ চাউল দিব যে অপোজিট পাৰ্সনৰ পৰা কি ল'ব কুহিয়াই বাট এতিয়া কি হৈছে যে যোনে চাউল খেতি কৰে তেওঁ চাউলখিনি লৈ বজাৰত আহিব আহি পেলে সেই চাউলখিনি বিক্ৰী কৰি কি পাব মুদ্ৰা ধন পাব সেই ধনেৰে তেওঁ কুহিয়াৰ কিনি লৈ যাব পাৰিব তাৰ লগত যদি আৰু যদি তেওঁৰ লাগতিয়াল বস্তু লাগে তো অবভিয়াসলি কিনি লৈ যাব পাৰিব তো এই মুদ্ৰা ব্যৱস্থাত কি হ'ল ইয়াত দুটা কি কৈছে এটা দুটা লেনদেন ষ্টাৰ্ট হৈছে তেওঁ এবাৰ তেওঁ কি হ'ল বিক্ৰী কৰিলে কৰি পেলে তেওঁ ইনকাম কৰিলে সেকেন্ড টাইম কি কৰিলে আকৌ তেওঁ গৈ পেলে এটা বস্তু কিনি লৈ আহিলে তো দুটা ট্ৰানজেকশন হ'ল ৰাইট মানে দুটা লেনদেন হ'ল সো ফাৰ্স্ট টু হৈছে মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম সেকেন্ড পইণ্ট মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে মুক্ত সামগ্ৰীৰ হে মূল্য নাথাকে আমি সেৱন কৰা বতা সূৰ্যৰ ৰশ্মি নৈৰ পানী ইত্যাদিৰ বাবে মূল্য দিব নালাগে যিবোৰ সামগ্ৰী বজাৰত বেচা কিনা হয় সেইবোৰ সামগ্ৰীৰ মূল্য আছে মুদ্ৰা ৰূপত প্ৰকাশ কৰা সামগ্ৰীৰ বিনিময় মূল্যই হ'ল সামগ্ৰীটোৰ দাম মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি কাৰণ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় যে কিছু কিছু বস্তু আকৌ আমি কি কৰিব নালাগে ক্ৰয় কৰিব নালাগে মানে কিনি ল'ব নালাগে সূৰ্যৰ ৰশ্মি বতাহ বায়ু এবিলাক বস্তু যিখিনি বস্তু বজাৰত বিক্ৰী হয় সেইখিনি বস্তু কি কৰো আমি কিনি ল'ব পাৰো এই মানে মুদ্ৰাৰ জৰিয়তে সেইকাৰণে মুদ্ৰা মানে মূল্যৰ উমৈহতীয়া মাপকাঠি বুলি কোৱা হৈছে থাৰ্ড নম্বৰ পইণ্ট মুদ্ৰাই স্থগিত দেনা পাওনাৰ মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে কিছুমান সামগ্ৰী আৰু পৰিসম্পদ বেচা কিনাৰ সময়ত দামটো লগে লগে পৰিশোধ কৰা নহয় ঋণৰ ক্ষেত্ৰতো লওতাই ঋণদাতাক ঋণ পৰিশোধ কৰোতে সময় লয় এইবোৰ ক্ষেত্ৰত ধন আদায় প্ৰক্ৰিয়াটো তৎকালীন নহয় প্ৰক্ৰিয়াটো স্থগিত কৰি
ৰখা হয় সকলোবোৰ স্থগিত দেনা পাওনাৰ হিচাপ মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় সো কি কৈছে যে মুদ্ৰাৰ এটা মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে যে সো আজি যদি কোনোবা যদি কাৰোবাৰ যদি ধাৰ লৈছে কিবা এটা বস্তু কিবা টকাই ধাৰ লৈছে সব এমাউন্টটো যদি বেছি হয় বেছি হোক কমেই হোক আমি কি নকৰো যে একেলগে পেমেন্ট কৰিব নোৱাৰো সো কি কৰো আমি লাহে লাহে পেমেন্ট কৰো হয় না লাগিলে আমি বেংকৰ পাই যদি লোন লও সেই কি আমি লাহে লাহে এটাৰ পিছত এটা কিস্তি দি পেলাই হে গুটেখিনি আমি লোনস ক্লিয়াৰ কৰো তো হেখিনি মুদ্ৰাৰ কাৰণে হে পসিবল হৈ পৰিছে সো অবভিয়াসলি যদি আমি যদি বস্তু দি যদি হেতু কৰিব লগা হয় হেতু তো ইম্পসিবল হৈ যাব আৰু এখিনি বস্তু কি হয় যে আমি যদি কাৰোবা পা যদি 10000 টকা মান ধাৰ লৈছো হেখিনি বস্তু আমি যদি কথা দিছো যে ঠিক আছে 3 মাহৰ ভিতৰত আমি ক্লিয়াৰ কৰিম সো অবভিয়াসলি এটা এটা টাইম ললো আমি হয়নে তাৰ ভিতৰত আমি কি কৰিলো যে গুটেখিনি মানে পইচাটো আমি ক্লিয়াৰ কৰি দিলো হেতু কাৰণে কৈছে মুদ্ৰা স্থগিত দেনা পাওনা মানদণ্ড হিচাপে কাৰ্য সম্পাদন কৰে লাষ্ট পইণ্ট 4th নম্বৰ পইণ্ট মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰি সামগ্ৰীবোৰ সোনকালে নষ্ট হৈ যায় বিনিময় প্ৰথাত সেই সঞ্চয়ৰ ভাণ্ডাৰ নাছিল মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি আৰু সঞ্চিত মুদ্ৰা প্ৰয়োজন অনুসৰি সামগ্ৰী ক্ৰয় কৰোতে ব্যৱহাৰ কৰিব পাৰি এই অৰ্থ মুদ্ৰা সামগ্ৰীসমূহৰ মূল্যৰ ভাণ্ডাৰ বুলি ক'ব পাৰি অৱশ্যে বিশেষ একোটা পৰিস্থিতিত মুদ্ৰাৰ মূল্যৰ স্থিৰতা সম্পূৰ্ণকৈ হেৰাই গ'ল মুদ্ৰাই সঞ্চয়ৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰিব তেনে পৰিস্থিতিত সাধাৰণতে সোণ বা ভূমি বা অন্যান্য পৰিসম্পদৰহে সঞ্চয়ৰ ভাণ্ডাৰ হৈ পৰিব যে কি হৈছে মুদ্ৰা কিন্তু সঞ্চয়ৰ ভাণ্ডাৰ অবভিয়াসলি আমি তোমালোকৰ মা দেউতাই হোক ডাঙৰ মানুহ হোক চাবা যে কিবা যিমানে ইনকাম নকৰক কিয় তেওঁলোকে কি কৰে বেংকতে হোক বা ঘৰতে হোক কি কৰে অকমানকে পইচাখিনি জমা কৰে ৰিজন কি যদি ইন ফিউচাৰ যদি আমি যদি কিবা যদি আমাৰ প্ৰবলেম যে আহিল বা কিবা আমি হেতুক যেতে তেতিয়া টাইমটোত যেতে আমি এই বস্তুখিনি এই টকাখিনি যেতে লগাব পাৰো আৰু মুদ্ৰা এনেকা এটা বস্তু যে কি নহয় নষ্ট হৈ না যায় যাৰ কাৰণে আমি যিমান দিনেই নহওক যিমান বছৰেই নহওক বস্তুখিনি কি কৰিব পাৰো আমি সঞ্চয় কৰি ৰাখিব পাৰো লাগিলে বেংকতে হোক ঘৰতে হোক যতেই নহওক সো এই কাৰণে কি কোৱা হৈছে মুদ্ৰা মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হৈছে মুদ্ৰাৰ প্ৰথম দুটা কাৰ্যক মুখ্য আৰু বাকি দুটা কাৰ্যক গৌণ কাৰ্য বুলি কোৱা হয় তো ফাৰ্স্ট দুটা কাৰ্য কি কোৱা হৈছে মুখ্য কাৰ্য আৰু লাষ্টৰ 3rd and 4th নম্বৰ কাৰ্য দুটা কি কোৱা হৈছে গৌণ কাৰ্য এই চাৰিটা কাৰ্যৰ উপৰি মুদ্ৰাৰ কেতবোৰ উপনিমিত্ত কাৰ্যও আছে এই চাৰিটা বাতি পেলে আৰু বহুত কি আছে কাৰ্য আছে বুলি কৈছে যেনে দেশ একোখনৰ জাতীয় আয় মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা অৰ্থনৈতিক বৈষম্য মুদ্ৰাৰ সহায়ত হ্ৰাস কৰিব পাৰি চহকী শ্ৰেণীৰ পৰা অধিক কৰ কাটল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰে সো ইয়াত যেনেকৈ কৈছে যে এটা দেশৰ মানে জাতীয় আয় তো আমি হেতু কি মুদ্ৰাৰ ৰূপত কি কৰিব পাৰি প্ৰকাশ কৰিব পাৰি সো কি হয় যে এভৰি ইয়াৰ কি হয় এটা বাজেট এটা ওলাই যে এটো এটা বাজেট অবভিয়াসলি ন আমি সবা প্ৰতিদিন ঘৰতো তেনেকুৱা হয় বা প্ৰতিটো দোকানতো তেনেকুৱা হয় যে মাৰ্চ এন্ডিং যে এই শব্দ এই ওয়ার্ডটো যে তোমালোকে শুনা পোৱা যে মাৰ্চ এন্ডিং আহিছে বহুত কাম কিয় তেতিয়া কি হয় গোটেই বছৰৰ খৰচ বা ইনকাম কি মানে লাভ হল কি লস হল বা কিমান আমি ইনভেস্ট কৰিলো গোটেইখিনি কি কৰা হয় তা হিসাব কৰা হয় ঠিক আছে সো এটুত আমি জানিব পাৰিম যে ইয়াত কিমান খৰচ হৈছে কিমান লাভ হৈছে তো গোটেইখিনি বস্তু দেন কি কৈছে যে ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজত থকা অৰ্থনৈতিক বৈষম্য মুদ্ৰাৰ সহায়ত হ্ৰাস কৰিব পাৰি যে এটা ডিসটেন্স এটা ধনী আৰু দুখীয়া যোনটো মানে ডিসটেন্সটো আছে হেতু আমি কি কৰিব পাৰো মুদ্ৰাৰ সহায়তে হ্ৰাস কৰিব পাৰি নেক্সট কৈছে চহকী শ্ৰেণীৰ পৰা অধিক কৰ কাটল সংগ্ৰহ কৰি পোৱা ৰাজহ চৰকাৰে আৰ্থিকভাৱে দুৰ্বল শ্ৰেণী কল্যাণৰ হকে ব্যৱহাৰ কৰিব পাৰে তো অবভিয়াসলি ন ডাঙৰ ডাঙৰ এই মানে ইন্ডাস্ট্রিজ বিলাক আছে এইবিলাক আছে তেওঁলোকৰ পৰা কি কৰে অবভিয়াসলি গভৰ্নমেন্টে ট্যাক্স এটা লয় হয়নে চাবা
কাৰোবাৰ যদি বেছি যদি একদম আৰচিচি বিল্ডিং চিলিং থাকে তাৰ টেক্সবিলাক বেছি থাকে কিয় তো অবভিয়াছলি ন তেওঁৰ তেনেকুৱা এটা ক্ষমতা আছে তো গভৰ্ণমেণ্টে এইবিলাক লৈ পেলাই কাক দিয়ে সেই দুখীয়া মানুহবিলাক যিকোনো আঁচনিৰ জৰিয়তে হোক যেনেকৈ হোক গভৰ্ণমেণ্টে কি কৰে কাক সহায় কৰে দুখীয়া মানুহবিলাক চ' এই যে মুদ্ৰাই কি কৰে অকল ধনী মানুহকে যে হেল্প কৰে তেনেকুৱা একো কথা নাই ক'বলৈ কৰে যে দুখীয়া মানুহকো হেল্প কৰে চ' আজিৰ ভিডিঅ'টোত ইমানকণেই আছিলে নেক্সট ভিডিঅ'ত আমি আকৌ এইটো চেপ্টাৰৰ নেক্সট পইণ্টবিলাক ডিছকাছ কৰিম চ' আশা কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোত বহুত হেল্প হ'ব আৰু প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ মাই ভিডিঅ' এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব আৰু এটা কথা তোমালোকক মই জনাই দিওঁ ইফ anyone তোমালোক যদি ইণ্টাৰেষ্টেড থাকা চ' মই একচুৱেলি মই 9-10ৰ ছ'চিয়েলৰ টিউশ্যনছ পঢ়াওঁ চ' যদি কোনোবা যদি ইণ্টাৰেষ্টেড থাকা চ' প্লিজ মোক কমেণ্টত জনাবা মোক কণ্টেক্ট কৰিবা আৰু আজি ইমানলৈকেই বিকজ মই বিশ্বাস কৰোঁ আজিৰ শিক্ষা আমাৰ ভৱিষ্যত থেংক ইউ ছ' মাছ বাই বাই নমস্কাৰ